নমস্কাৰ বন্ধু বান্ধৱীসকল, মই প্ৰণৱ আৰু আপোনালোকে শুনি আছে ভিজিবল মটিভেশ্যন। প্ৰতিদিনৰ দৰে আজিও আমি আপোনালোকৰ মাজলৈ লৈ আহিছোঁ দৈনিক ৰাশিফল। মেঘ ৰাশি, প্ৰয়োজনতকৈ অধিক খোৱাৰ পৰা নিজকে বচাওক আৰু শাৰীৰিকভাৱে সুস্থ থকাৰ বাবে নিয়মিত ব্যায়াম কৰক। বাকী দিনৰ তুলনাত আজিৰ দিনটো আৰ্থিকভাৱে আপোনাৰ বাবে ভাল বুলি পৰিগণিত হ'ব আৰু আপোনাৰ পৰ্যাপ্ত পৰিমাণৰ ধনৰ প্ৰাপ্তি হ'ব। আজি মেঘ ৰাশিৰ ব্যক্তিসকলৰ বাবে গৃহপ্ৰৱেশৰ বাবে এটা শুভ দিন। কাৰোবাৰ প্ৰেমত সফলতা লাভ কৰিবৰ বাবে কল্পনাত সত্যত ৰূপায়িত কৰক। যদি আপুনি কামক গুৰুত্ব প্ৰদান কৰিব তেন্তে সফলতা আৰু প্ৰতিষ্ঠা লাভ কৰিব পাৰিব। আজি জীৱনৰ কিছুমান গুৰুত্বপূৰ্ণ কথালৈ আপুনি ঘৰৰ মানুহৰ লগত আলোচনা কৰিব পাৰে। আপোনাৰ কথাই ঘৰৰ মানুহক চিন্তিত কৰি তুলিব পাৰে, কিন্তু ইয়াৰ সমাধান নিশ্চয় ওলাব। ৰোমান্টিক গান, সুগন্ধি মমবাতি, ভাল খোৱা বস্তু আৰু পানীয়, আজি এইবোৰেই আপোনাৰ জীৱনৰ লগৰীৰ লগত কটোৱা সময়ত ৰহণ সানিব। চিকিৎসা বা নিৰাময়, কৰ্ম জীৱন অধিক সফল কৰিবৰ বাবে যিমান পাৰে অধিক হালধীয়া ৰঙৰ কাপোৰ পৰিধান কৰক। বৃষ ৰাশি, এই মানুহগৰাকীৰ কথা ভালকৈ মন দি শুনক। হ'ব পাৰে আপুনি জীৱনৰ বহুত সমস্যাৰ সমাধান লাভ কৰিব। জীৱন সংগীৰ লগত পইচাৰ বিষয়ে তৰ্ক বিতৰ্ক হ'ব পাৰে। আজি আপোনাৰ অযথা খৰচ কৰা অভ্যাসৰ ওপৰত আপোনাৰ সংগীয়ে আপোনাক সৰু সুৰা ভাষণ এটা দিব পাৰে। আপোনাৰ সম্পূৰ্ণ আশ্চৰ্যত ৰাখি আপোনাৰ ঢাল হৈ আপোনাৰ ভাই ককায়েক আপোনাৰ সন্মুখত আহিব। আপুনি পৰস্পৰে পৰস্পৰৰ সুখৰ বাবে পৰস্পৰৰ সহযোগ আৰু লগত মিলি কাম কৰাটো জৰুৰী। মনত ৰাখিব যে সহযোগ জীৱনৰ কেন্দ্ৰবিন্দু হয়। আপোনাৰ সম্পত্তি বাঢ়িব আৰু আপুনি সহজতে বিপৰীত লিংগৰ লোকক নিজৰ পিনে আকৰ্ষিত কৰিব। এই ৰাশিৰ ব্যৱসায়ীসকল আজি কোনোবা ঘনিষ্ঠ ব্যক্তিয়ে দিয়া ভুল উপদেশৰ বাবে চিন্তিত থাকিব। চাকৰি কৰাসকলেও আজি সাৱধানে চলা উচিত। আজি জানি বুজি পদক্ষেপ লোৱা উচিত। এই ক্ষেত্ৰত আপোনালোকে মনতকৈ অধিক মগজুৰ কথা শুনা উচিত। জীৱন সংগীৰ স্বাস্থ্যৰ লগত আপুনি আজি চিন্তিত হৈ থাকিব। চিকিৎসা বা নিৰাময়, আৰ্থিক অৱস্থা সবল কৰিবৰ বাবে ক'লা আৰু বগা ৰঙৰ জোতা পৰিধান কৰক। মিথুন ৰাশি, ৰক্তচাপ থকা ৰোগীবোৰে অনুগ্ৰহ কৰি নিজৰ যত্ন লোৱা আৰম্ভ কৰক আৰু আপুনি ঔষধ গ্ৰহণ কৰাৰ আৱশ্যক আছে আৰু আপুনি ৰেড ৱাইন গ্ৰহণ কৰিলেও বহুত আৰাম পাব। লগতে আপোনাৰ কলেষ্ট্ৰলো নিয়ন্ত্ৰণত ৰখাৰ চেষ্টা কৰক। এনেকুৱা কৰাটো আপোনাৰ বাবে অধিক লাভদায়ক হ'ব বুলি পৰিগণিত হ'ব। সাৱধানেৰে আৰ্থিক নিৱেশ কৰক। আপোনাৰ জীৱন সংগীৰ লগত অধিক বুজাবুজি কৰিলে আপোনাৰ জীৱনত সুখ, সন্তুষ্টি আৰু সমৃদ্ধিৰ আগমন হ'ব। আজি আপোনাৰ প্ৰেমৰ মিঠা জীৱনত বিয়পি পৰা যাব। চাকৰি কৰা মানুহ আজি সমস্যাৰ সন্মুখীন হ'ব পাৰে। আজি নজনাকৈ আপুনি কিবা ভুল কৰি পেলাব, যাৰ বাবে আপুনি ওপৰৱালাৰ পৰা গালি শুনিব লগা হ'ব পাৰে। ব্যৱসায়ীসকলৰ বাবে আজিৰ দিন সাধাৰণ থাকিব। কিবা নতুন কামৰ আভাস পাব হ'লে আপুনি সেই বিষয়ে অনুভৱী লোকৰ লগত কথা পাতি ল'ব লাগে। যদি আপোনাৰ ওচৰত আজি সময় আছে তেন্তে সেই ক্ষেত্ৰত অনুভৱী লোকৰ লগত মিলি কাম আৰম্ভ কৰি দিব লাগে। যেতিয়া আপুনি জীৱন সংগীৰ লগত ভাৱনাত্মক বিদেশী জড়িত হ'ব তেতিয়া আত্মীয়তা নিজে নিজে অনুভৱ হ'ব। চিকিৎসা বা নিৰাময়, ভিতৰত পানী থকা নাৰিকল ভগৱান শিৱক নিবেদন কৰিলে কৰ্মজীৱন লাভজনক হ'ব। কৰ্কট ৰাশি, কাজিয়াখোৰ স্বভাৱক নিয়ন্ত্ৰণত ৰাখক, নহ'লে সম্বন্ধত কেতিয়াও শেষ নোহোৱা টেঙা ভাৱ এটা আহিব যাব। ইয়াৰ পৰা পৰিত্ৰাণ পাবলৈ নিজৰ চিন্তাধাৰাসমূহ মুক্ত কৰক আৰু চলিত চিন্তাধাৰাসমূহ বাদ দিয়ক। আৰ্থিক অভাৱৰ পৰা পৰিত্ৰাণ পাবলৈ পৰিকল্পিত যোজনা মতে চলক। পৰিয়ালৰ সদস্যৰ লগত সন্তুষ্টিৰে ভৰা সময় অতিবাহিত কৰক আৰু এটি শান্ত দিন উপভোগ কৰক। যদি লোকসকল সমস্যাৰ লগত লৈ আপোনাৰ চাপে তেন্তে সিহঁতক আপুনি অৱহেলা কৰক আৰু সিহঁতক নিজৰ মানসিক শান্তি ভংগ কৰাৰ পৰা বিৰত ৰাখক। প্ৰেমৰ ধনাত্মক সংকেত আপুনি পাব পাৰে। কামৰ শেষত সহকৰ্মীসকলক যিকোনো সৰু ঘৰুৱা উৎসৱত আমন্ত্ৰিত কৰিব পাৰে। যদি আপুনি বিবাহিত আৰু আপোনাৰ সন্তানো আছে তেন্তে আজি আপোনাক সিহঁতে আপুনি পৰ্যাপ্ত সময় নিদিয়াৰ বাবে অভিযোগ দিব পাৰে। যেতিয়া আপোনাৰ জীৱনসংগী সকলো
মতানৈক্য পাহৰি আপোনাৰ ওচৰলৈ ঘূৰি আহিব। তেতিয়া জীৱন অধিক ধুনীয়া হৈ পৰিব। চিকিৎসা বা নিৰাময় গাখীৰ অথবা দৈৰ সেৱন স্বাস্থ্যৰ বাবে বহুত লাভজনক। সিংহ ৰাশি আজি আপোনাৰ দিনটো লাভত যাব আৰু আপুনি বহুদিনীয়া বেমাৰৰ পৰা অলপ শান্তি অনুভৱ কৰিব পাৰিব। পইচাৰ মূল্য আপুনি ভালকৈ বুজি পায় বাবে আজিলৈকে আপুনি জমা কৰা ধন আপোনাৰ বহুত কামত আহিব পাৰে আৰু আপোনাক কোনোবা সম্ভাৱ্য বিপদৰ পৰা বচাব পাৰে। আজি আপুনি ধৈৰ্যশীলভাৱে চলিব নোৱাৰিব, সেইবাবে সংযমতা ৰাখক কাৰণ আপোনাৰ ৰুক্ষ ব্যৱহাৰ ওচৰ পাজৰৰ মানুহক কষ্ট দিব পাৰে। আপোনাৰ বন্ধুৰ লগত বহুত দিনৰ পিছত লগ কৰাৰ ভাৱনাই আপোনাৰ হৃদয়ত সুখৰ লহৰ আনিব পাৰে। আপোনাৰ তাত বহুত কিবা কিবি আহৰণ কৰাৰ ক্ষমতা আছে, এইবাবে আপোনাৰ বাটত অহা সকলো সুযোগ ভাল ব্যৱহাৰ কৰক। কিবা বেলেগ কাৰণত আজি আপোনাৰ অফিচ সোনকালে ছুটি হ'ব পাৰে। ইয়াৰ আপুনি লাভ উঠাব আৰু পৰিয়ালৰ লোকৰ লগত ক'ৰবাত ফুৰিব যাব। আজি আপোনাৰ জীৱনসংগীৰ লগত আপুনি আকৌ এবাৰ প্ৰেমত পৰিব পাৰে। চিকিৎসা বা নিৰাময় ঘৰত শান্তি আৰু সুখ বজাই ৰাখিবৰ বাবে ভৈৰৱ মন্দিৰত গাখীৰ নিবেদন কৰক। কন্যা ৰাশি আপোনাৰ সন্তানৰ উন্নতমানৰ প্ৰদৰ্শনে আপোনাক নথৈ আনন্দিত কৰিব। গহনা আৰু পুৰণি ঐতিহাসিক বস্তুৰ ব্যৱসায়ত ধন নিবেদন কৰিলে লাভান্বিত হ'ব আৰু সমৃদ্ধিৱান হ'ব। কিছুমান লোকৰ বাবে পৰিয়ালত আনন্দ আৰু উল্লাসৰ মুহূৰ্ত লৈ আহিব। আপোনাৰ কাম আজি পিছ পৰি থাকিব যেতিয়া আপুনি আৰাম অনুভৱ কৰিব কাৰণ আপোনাৰ প্ৰিয়জন আজি আপোনাৰ লগত থাকিব। আপুনি দীঘলীয়া সময়ৰ পৰা অফিচত কাৰোবাৰ লগত কথা পাতিব বিচাৰি আছিল, আজি এনেকুৱা হোৱাৰ সম্ভাৱনা আছে। ৰাতি আজি আপোনাৰ ঘৰৰ মানুহৰ পৰা দূৰত থাকি ঘৰৰ ছাদত বা ওচৰৰ পাৰ্কত খোজকাঢ়ি ফুৰাটো পছন্দ কৰিব। ৰোমান্টিক গান, সুগন্ধি মমবাতি, ভাল খোৱা বস্তু আৰু পানীয় আজি এইবোৰেই আপোনাৰ জীৱন লগৰীৰ লগত কটোৱাৰ সময়ত ৰহণ সানিব। চিকিৎসা বা নিৰাময় প্ৰেমৰ সম্পৰ্ক অধিক মসৃণভাৱে চলাবলৈ হ'লে অন্ধ ব্যক্তিসকলক সহায় আৰু সেৱা আগবঢ়াওক। তুলা ৰাশি শাৰীৰিক আৰু মানসিক লাভৰ বাবে ধ্যান আৰু যোগা কৰাটো আপোনাৰ বাবে উপযোগী। নিজৰ বাবে পইচা জমা কৰাৰ দীৰ্ঘদিনীয়া সপোন আপোনাৰ পূৰণ হ'ব, লগতে উচিত মূল্যৰ ধন জমা হ'ব। প্ৰভাৱশালী আৰু মহত্বপূৰ্ণ মানুহৰ লগত পৰিচয় বঢ়াবৰ বাবে সামাজিক গতিবিধিৰ বাবে ভাল সুযোগ আহিব। আজি হৃদয়ৰ ধপধপনি আপোনাৰ প্ৰিয়জনৰ লগত তাল মিলাই থাকোঁতেই যাব। ইয়াৰ মানে হ'ল আপুনি প্ৰেমত বাৰুকৈয়ে পাগল। অফিচত আজি আপুনি বহুত প্ৰগতি লাভ কৰিব। যদি আপুনি ভাবে যে বন্ধুৰ লগত প্ৰয়োজনতকৈ অধিক সময় অতিবাহিত কৰা আপোনাৰ বাবে ভাল, তেন্তে আপুনি ভুল। এইবোৰেই আপোনাক আহিব লগা সময়ত বিপদত পেলাব পাৰে। আজি জীৱনটো বহুত ধুনীয়া হৈ পৰিব কাৰণ আপোনাৰ জীৱন লগৰী আপোনাৰ বাবে কিছুমান বিশেষ যোগাযোগ পৰিকল্পনা কৰিব। চিকিৎসা বা নিৰাময় ঘৰত ৰঙা ৰঙৰ গছ লগাই যত্ন কৰিলে স্বাস্থ্য ভালে থাকিব। বৃশ্চিক ৰাশি ভাল বস্তু গ্ৰহণ কৰিবলৈ আপোনাৰ মগজু আজি সক্ৰিয় থাকিব। যিবোৰ লোকে টেক্সৰ আদায় সময়মতে নকৰে সিহঁত আজি কিবা ডাঙৰ সমস্যাৰ সন্মুখীন হ'ব পাৰে। সেইবাবে আপোনাক উপদেশ দিয়া হয় যে টেক্সৰ আদায় সময়মতে কৰিব লাগে। সন্তানক আপোনাৰ উদাৰ ভাৱৰ অনাহকত লাভ উঠাব নিদিব। আপুনি নিজৰ প্ৰিয়জনক নিজৰ পৰিস্থিতি বুজাবলৈ গৈ অলপ সমস্যাৰ সন্মুখীন হ'ব পাৰে। আপুনি ধৈৰ্য আৰু কষ্টৰ জৰিয়তে নিজৰ সপোন তথা উদ্দেশ্যত উপনীত হ'ব পাৰিব। আজি আপুনি নতুন কিতাপ এখন কিনি আনি কোনোবা বন্ধু কোঠালিত গোটেই দিন অতিবাহিত কৰিব পাৰে। আপুনি নিজৰ বৈবাহিক জীৱন নিৰাশাজনক বুলি অনুভৱ কৰিব পাৰে। সেয়ে সময় থাকোঁতেই কিবা নতুনত্ব আনিব চেষ্টা কৰক। চিকিৎসা বা নিৰাময় পৰিয়ালত ভাল অৱস্থা বজাই ৰাখিবৰ বাবে বগা পাথৰ এটাত অভিষেক কৰক, কিন্তু অভিষেক কৰাৰ আগতে পাথৰটোত বগা চন্দন লগাই ল'ব। ধনু ৰাশি অন্যৰ সফলতাক প্ৰশংসা কৰি আপুনি মানসিক তৃপ্তি লাভ কৰিব পাৰে। নিজস্ব খৰচৰ ওপৰত নিয়ন্ত্ৰণ ৰখাৰ চেষ্টা কৰক আৰু অকল প্ৰয়োজনীয় বস্তুসমূহে ক্ৰয় কৰক।
এনেকুৱা কামত সহযোগ কৰাৰ এইটোৱেই ভাল সময় য'ত যুৱক আৰু যুৱতীসকল জড়িত থাকিব। বেলেগৰ হস্তক্ষেপ আপোনাৰ গতিৰোধত বাধাৰ সৃষ্টি কৰিব। আজি কৰ্মক্ষেত্ৰত আপোনাৰ পুৰণা কামৰ প্ৰশংসা হ'ব পাৰে। আপোনাৰ কাম দেখি আজি আপোনাৰ পদোন্নতি সম্ভৱ। ব্যৱসায়ীসকল আজি অনুভৱী লোকৰ পৰা উপদেশ ল'ব পাৰে। এই ৰাশিৰ বয়সীয়াল লোকসকল আজি খালী সময়ত পুৰণি মিত্ৰক লগ কৰিব যাব পাৰে। আপোনাৰ জীৱনসংগীৰ ৰুক্ষ ব্যৱহাৰে আপোনাক গোটেই দিন অশান্তিত থাকিব। চিকিৎসা বা নিৰাময় তামৰ হাড়ত ৰুদ্ৰাক্ষ পৰিধান কৰিলে আপোনাৰ আৰু প্ৰেমাস্পদৰ মাজত বুজাবুজি ভাল হ'ব। মকৰ ৰাশি কামৰ চাপ আৰু ঘৰুৱা কণ্ডলে জীৱনলৈ মানসিক অশান্তি আনিব। এই ৰাশিৰ যিসকল লোক বিদেশত ব্যৱসায় কৰে ভাল পৰিমাণৰ অৰ্থ লাভ হ'ব পাৰে। কিছুমান লোকৰ বাবে পৰিয়ালত আনন্দ আৰু উল্লাসৰ মুহূৰ্ত লৈ আহিব। আপুনি য'ত আছে ত'তে থাকিব কিন্তু নিজৰ প্ৰেমক এক নতুন দিশত লৈ যাব আৰু লগতে আজি আপুনি ৰোমান্টিক যাত্ৰাত যাব পাৰে। আপোনাৰ বৰিষ্ঠজনৰ লগত আজি অলপ কথাত বিবাদ হ'ব পাৰে, নহ'লে কিছুমান কথাত বিৰোধ হ'ব পাৰে। আকৌ আপুনি নিজৰ মগজু শান্ত ৰখাৰ প্ৰয়োজন আছে। কৰ্মক্ষেত্ৰত এটা কামৰ বিসংগতিৰ বাবে আজি আপুনি চিন্তিত থাকিব আৰু এই বিষয়ে ভাবি ভাবি সময়ৰো বৰবাদ কৰি দিব। আপোনাৰ আৰু জীৱনসংগীৰ মাজত অশান্তি অধিক বৃদ্ধি হ'ব পাৰে। আপুনি যদি সঠিক সময়ত সঠিক পদক্ষেপ নলয় তেন্তে পৰিস্থিতি অধিক বেয়ালৈ ঢাল খাব। চিকিৎসা নাইবা নিৰাময় শোৱা কোঠালিত ক্ৰিষ্টেল বল ৰাখিলে আপোনাৰ সুস্বাস্থ্য অটুট থাকিব। কুম্ভ ৰাশি আপোনাৰ উৰ্জা বহুত থাকিলেও আজি আপুনি এনেও কাৰোবাক মনত কৰিব যি এই মুহূৰ্তত আপোনাৰ লগত নাই। আজি আপোনাৰ কোনো অজ্ঞাত উৎসৰ পৰা পইচা প্ৰাপ্ত হ'ব পাৰে, যাৰ বাবে আপোনাৰ বহুতো আৰ্থিক সমস্যা দূৰ হ'ব পাৰে। আপুনি আপোনাৰ জীৱনসংগীৰ ব্যক্তিগত জীৱনত অধিক হস্তক্ষেপ কৰাৰ বাবে তেখেতে অশান্তি অনুভৱ কৰিব। খঙক নিয়ন্ত্ৰণত ৰাখক, নহ'লে কথা অধিক বেয়াৰ পিনে ঢাল খাব পাৰে আৰু শান্তভাৱে এই কথা সমাধান কৰক। আজি আপুনি আপোনাৰ প্ৰিয়জনক ট্ৰফি আৰু চকলেট ইত্যাদি দিব পাৰে। আপোনাৰ সংগীক আপোনাৰ সম্পত্তি বুলি ভাবি ভুল নকৰিব। আজি আপোনাৰ ওচৰত বহুত খালী সময় থাকিব আৰু এই সময় ব্যৱহাৰ আপুনি ধ্যান যোগ কৰি অতিবাহিত কৰিব পাৰে। আপুনি আজি মানসিক শান্তি লাভ কৰিব পাৰে। আপোনাৰ জীৱনলগৰী সঁচাকৈয়ে আপোনাৰ বাবে দেৱদূতৰ দৰে আজি এই কথা আপুনি অনুভৱ কৰিব। চিকিৎসা নাইবা নিৰাময় পাৰিবাৰিক জীৱন ভালে ৰাখিবলৈ পাকঘৰৰ ভিতৰত খালী ভৰিত ছোৱালী মানুহৰ চকীত বহি আহাৰ গ্ৰহণ কৰক। মীন ৰাশি নিজৰ ওজনৰ ওপৰত লক্ষ্য ৰাখক আৰু প্ৰয়োজনতকৈ বেছি আহাৰ গ্ৰহণ কৰিব। অৰ্থনৈতিক দিশত শক্তিশালী হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে। যদি আপুনি কাৰোবাক পইচা ধাৰলৈ দিছিলে তেন্তে সেই পইচা ঘূৰাই পোৱাৰ সম্ভাৱনা আছে। আত্মীয়ৰ পৰা সহযোগ লাভ কৰক আৰু মানসিক অশান্তিৰ পৰা পৰিত্ৰাণ লাভ কৰক। কোনোবাই আপোনাক মনেদি প্ৰশংসা কৰিব। কামত আপোনাৰ দক্ষতাৰ আজি পৰীক্ষা হ'ব। ইচ্ছা অনুসৰি পৰিমাণ লাভ কৰিবলৈ আপুনি নিজৰ চেষ্টাক একাগ্ৰতাৰে চলাই থাকিব লাগিব। ব্যৱসায় কৰা মানুহবোৰ আজি পৰিয়ালৰ মানুহক বেছি সময় দিব চেষ্টা কৰিব। ইয়াৰ ফলত পৰিয়ালত সামঞ্জস্যৰ সৃষ্টি হ'ব। জীৱন লগৰীৰ লগত ভাল ধৰণৰ কথা বতৰা হ'ব। আপুনি অনুভৱ কৰিব যে আপোনালোক দুজনৰ মাজত কিমান মৰম আৰু ভালপোৱা আছে। চিকিৎসা নাইবা নিৰাময় ঘৰ আৰু কৰ্মক্ষেত্ৰত মংগল যন্ত্ৰ স্থাপন কৰক আৰু কৰ্মজীৱনত ইয়াৰ লাভজনক প্ৰভাৱ পৰিব।